আজি যিহেতু মে দিৱস, শ্ৰমিকসকলৰ সকলো বন্ধ, কাম বন আজি নাই যিহেতু, সেই গতিকে মই ভিডিঅ'টো একেবাৰে সৰু কৰি বনাম আজি। আজি বেছি দীঘল নহয়, শৰীৰো বেছি ভাল নহয় মোৰ। গতিকে আজিৰ ভিডিঅ'টো বিষয়টো হৈছে কি যে মই যেতিয়া মানুহবিলাকক সোধো তেতিয়া তেওঁলোকে এক্সিট পল চালে, সকলোৰে মুখে মুখে শুনিলে যে চৰকাৰ কোন আহিব কোন নাহে, তেতিয়া তেওঁলোকে এতিয়া সুৰ সলাই দিলে। তেওঁলোকে কয় যে এইবাৰ ভোট বেলট পেপাৰত হ'ব লাগিছিল। মানে বেলট পেপাৰত হ'লে বোলে বহুতে জিকিৰ হয়। এতিয়া মই এটা কথা কওঁ আপোনালোকক যে বেলট পেপাৰ নহয় আৰু বেলেগ পেপাৰ হ'লেও কিছুমান মানুহে যে ৰাজনীতিক বুজি নাপায় এই কথাটো সঁচা। ভাৰতৰ বহু মানুহ, বহু লোকে এতিয়াও ৰাজনীতিক কি বা পলিটিক্স কি, পলিটিক্সৰ শক্তি কি, ৰাজনীতিকৰ শক্তি কি, সেই বস্তুবিলাক বুজি নাপায়। কেৱল তেওঁলোকে কি কৰে যে ভোটটো দিব গ'লো, মোৰ ভোটটো বাচি থাকিব লাগে, বাছ সেইটোৱে। চৰকাৰ কাৰ আহে কাৰ নাহে এই কথাটো তেওঁলোকে ভাবি চিন্তি নাচায়। মই ক'ব ওলাইছো কি যে বেলট পেপাৰ কিয় লাগে, EVM কিয় লাগে, যদি গোটেই কেণ্ডিডেট কেইটা বা নেতা কেইজনক যদি থিয় কৰাই দিয়ে তথাপিতো আমাৰ মানুহে চিলেকশ্যন কৰিব নাজানিব আৰু নোৱাৰিব। নোৱাৰাৰ কাৰণ আছে, কাৰণ বহুত কাৰণ আছে। আজি মে দিৱস, শ্ৰমিক বিলাকৰ বন্ধ হ'বই। এতিয়া শ্ৰমিক বিলাকে আজি কাম নকৰিলে মানে 800 টকা বা 700 টকা নাপায়। কি কৰি খাব? ধনী বিলাকৰ কথা বেলেগ, হয়নে নহয়? ময়ো সেইকাৰণে মূৰত একদম বগা কাপোৰ এখন বান্ধি লৈ একদম বহি আছো, কাম যিহেতু নাই। বেলট পেপাৰত ভোট দিয়ক বা EVMত ভোট দিয়ক বা ইলেকশ্যন কৰি ভোট দিয়ক, যিজনে বুজি নাপায় জীৱনত তাক বুজাই লাভো নাই। গতিকে বেলট পেপাৰ তেতিয়াহে লাগে যেতিয়া সমগ্ৰ ভাৰতৰ সকলো মানুহে ৰাজনীতিকটো বুজি পায়। সকলো মানুহে যেতিয়া ৰাজনীতিক বুজি পাব, ৰাজনীতিকৰ শক্তি কি, তেতিয়াহে বেলট পেপাৰ কৰিব লাগে। তাৰ আগতে বেলট পেপাৰ কৰি কোনো লাভ নাই। আগতে বেলট পেপাৰ আছিল, আজিৰ নতুন প্ৰজন্মইতো বেলট পেপাৰ কি বস্তু তেওঁলোকে দেখাই নাই। মই বাৰু 3বাৰ মান দিছো বেলট পেপাৰত ভোট, আৰু দিলেও কি হ'ব, একেই কথা। বেলট কি EVM কি একো নাই, জিকিলেও আমাৰ একো নাযায়, নিজিকিলেও আমাৰ একো নাযায়। এই শব্দটো যেতিয়া মানুহৰ মুখে মুখে থাকিব একেই হ'ব। ধন্যবাদ, বেছি দীঘল নকৰো। মে দিৱসৰ সকলোকে শুভকামনা জনালো। ধন্যবাদ। বেলট পেপাৰ হওক নহওক আপোনালোকে ভালকে জীয়াই থাকিলে হ'ল। ধন্যবাদ।